ভিউৱাৰ্ছ আমি এই ভিডিঅ'টোত আলোচনা কৰিম 2024 বৰ্ষত যি পেৰিছ অলিম্পিক হৈ গ'ল তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু আমাৰ ইণ্ডিয়াই কিমান মেডেল লাভ কৰিবলৈ সক্ষম হ'ল এই বিষয়ে আমি ডিটেইলছত চাম অলিম্পিক গেমছ দুটা সিজনতে হয় সামাৰ আৰু উইন্টাৰ এই পেৰিছ অলিম্পিক জুলাই আগষ্ট মাহত হৈছিলে গতিকে ইয়াক সামাৰ অলিম্পিক্স বুলি কোৱা হয় এই অলিম্পিক গেমটো 33rd এডিশ্যন হয় পেৰিছত ইয়াৰ আগতেও দুবাৰ হৈছিলে 1900 আৰু 1924 চনত এবাৰ পেৰিছৰ থাৰ্ড টাইম হৈছে 3 নম্বৰৰ কাৰণে অলিম্পিক গেমছ অনুষ্ঠিত হৈছে 26 জুলাই তাৰিখে এই পেৰিছ অলিম্পিকৰ আৰম্ভণি হৈছিলে আৰু 11 আগষ্ট তাৰিখে ইয়াৰ সামৰণি হৈছিলে পেৰিছ অলিম্পিকৰ মটো হৈছে গেমছ ৱাইড অপেন ইয়াত 32টা বিভিন্ন ধৰণৰ স্পৰ্টছত গোটেই পেৰিছ অলিম্পিকটো হৈছিলে তাৰ ভিতৰত 329টা ইভেন্ট হৈছিলে পেৰিছ অলিম্পিকৰ মেস্কট হৈছে অলিম্পিক ফ্ৰাইজি বা ইয়াক ফ্ৰাইজিয়ান কেপ বুলি কয় ফটোত যি দেখা পাইছে এই ৰঙৰ কেপটো এই ৰঙৰ কেপটো ফ্ৰেঞ্চ ৰিভলিউচনৰ লগত জড়িত কাৰণে পেৰিছ অলিম্পিকৰ মেস্কট হিচাপে লোৱা হ'ল আহো অপেনিং চেৰিমনিলে প্ৰথমবাৰৰ বাবে হিষ্ট্ৰীত অপেনিং চেৰিমনি ষ্টেডিয়ামৰ বাহিৰে এটা অপেন প্লেছত অনুষ্ঠিত হ'ল ইয়াৰ আগলৈকে যিমানবোৰ অপেনিং চেৰিমনি হৈছিলে অলিম্পিকৰ সদায় ষ্টেডিয়ামৰ ভিতৰতে এই চেৰিমনিটো হয় কিন্তু প্ৰথমবাৰৰ বাবে অপেনিং চেৰিমনিটো মুকলি আকাশত এই ৰিভাৰৰ কাষত মানে অনুষ্ঠিত হৈছিলে এই ৰিভাৰখনৰ নাম হৈছে সেন ৰিভাৰ আৰু এই পেৰিছ চহৰখন সেন ৰিভাৰৰ কাষতে আছে এই গোটেই পেৰিছ চহৰখন এই সেন ৰিভাৰখনৰ কাষতে আছে 6 কিলোমিটাৰ দীঘল এই এৰিয়াটোত ৰিভাৰৰ দুই পাৰে এই অপেনিং চেৰিমনিটো হৈছিল ইণ্ডিয়াৰ ফালৰ পৰা অপেনিং চেৰিমনিত ফ্লেগ বিয়াৰাৰ আছিলে পিভি সিন্ধু আৰু শৰৎ কমল পিভি সিন্ধু বেডমিণ্টনৰ হয় আৰু শৰৎ কমল তেওঁ টেবল টেনিছ খেলে এতিয়া আমি আহো মেডেল টেলিলে অলিম্পিকত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে প্ৰথম লাভ কৰিছে স্থান USA দ্বিতীয় চাইনা আৰু তৃতীয় স্থান লাভ কৰিছে জাপানে এতিয়া USA আৰু চাইনাই দুইখন দেশে 40টাকৈ গোল্ড মেডেল পাবলৈ সক্ষম হৈছে চাইনাতকৈ USৰ টোটেল মেডেল বেছি হয় 126টা আৰু চাইনাৰ 91টা সেইকাৰণে USA ৰেংক 1ত আহিছে ফাৰ্ষ্ট ৰেংক পাইছে আৰু জাপানৰ গোল্ড 20টা টোটেল 45টা মেডেল টোটেল 45টা মেডেল জাপানে পাইছে এক্সামৰ কাৰণে গোল্ড কিমানটা পাইছে আৰু টোটেল মেডেল কিমান পাইছে এই দুটা ইম্পৰ্টেন্ট হৈ যায় আৰু আপোনালোকে সিলভাৰ আৰু ব্ৰঞ্জ এই দুটাও এবাৰ চাইট হ'ব কিন্তু এক্সামৰ কাৰণে গোল্ড আৰু টোটেল মেডেল এই দুটা মনত ৰখাটো খুবেই দৰকাৰ হৈ যায় এক্সামৰ কাৰণে নেক্সট আমি আহো ইণ্ডিয়াৰ মেডেল টেলিৰ বিষয়ে ইণ্ডিয়াই কিমানটা মেডেল পালে ইণ্ডিয়াই এইবাৰ পেৰিছ অলিম্পিকত সৰ্বমুঠ 6টা মেডেল পালে গোল্ড এটাও পোৱা নাই সিলভাৰ এটা আৰু ব্ৰঞ্জ 5টা পাইছে ইণ্ডিয়াৰ ৰেংক হৈছে 71 ইণ্ডিয়াই যি 6টা মেডেল লাভ কৰিলে সেই 6টা মেডেল কোনটো স্পৰ্টছ কোনটো ইভেন্টত লাভ কৰিলে এটাটোকে আমি চাই যাম ইণ্ডিয়াৰ কাৰণে প্ৰথম মেডেল লাভ কৰিলে মানু বাকাৰ তেখেতৰ স্পৰ্টছ হৈছে শ্বুটিং আৰু তেওঁ যিটো ইভেন্টত পাৰ্টিসিপেট কৰিছিলে সেই ইভেন্টটো হৈছে ওমেন্স 10 মিটাৰ এয়াৰ পিস্তল আৰু তেখেতে ইণ্ডিয়াৰ কাৰণে ব্ৰঞ্জ মেডেল লাভ কৰিলে তেওঁ ফাৰ্ষ্ট ওমেন হয় যি নেকি শ্বুটিঙত অলিম্পিক মেডেল লাভ কৰিছে ইয়াৰ আগলৈকে ইণ্ডিয়াই অলিম্পিক গেমছত
ইণ্ডিয়াৰ ফালৰ পৰা কোনো ওমেনে মহিলাই শ্বুটিঙত কোনো ধৰণৰ মেডেল লাভ কৰা নাছিলে প্ৰথমবাৰৰ বাবে ইণ্ডিয়াৰ তেখেতে মেডেল লাভ কৰিছে শ্বুটিঙত তেওঁ আৰু এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিলে তেওঁ প্ৰথম ইণ্ডিয়াৰ মহিলা যি নেকি এটা ইভেন্টত এটাতকৈ বেছি মেডেল লাভ কৰিছে তেওঁ প্ৰথম মেডেলটো লাভ কৰিলে ওমেন 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত আৰু সেকেন্ড মেডেলটো লাভ কৰিছে মিক্স টিম 10 মিটাৰ এয়াৰ পিস্তলত এই ইভেন্টত মানু বাহকাৰ আৰু তেখেতৰ লগত আছিল সৰবজোত সিং এওঁলোক দুইজনে এই ইভেন্টটো পাৰ্টিসিপেট কৰিছিলে এটো মিক্স টিম ইভেন্ট হয় শ্বুটিংৰে আৰু ইণ্ডিয়াৰ কাৰণে ব্ৰঞ্জ মেডেল পালে আৰু এই ইভেন্টটোত ইণ্ডিয়াৰ হৈ কোনো আজিলৈকে মেডেল লাভ কৰা নাছিলে সো প্ৰথমবাৰৰ বাবে এইটো ইভেন্টত মিক্স টিম 10 মিটাৰ এয়াৰ পিস্তল এই ইভেন্টটোত ইণ্ডিয়াৰ হৈ মানু বাহকৰ এণ্ড সৰবজোত সিং এওঁলোক দুজনে মেডেল লাভ কৰিছে তাৰ পিছত আমি আহো 3 নম্বৰ মেডেল স্বপ্নিল কুশলে তেখেতে লাভ কৰিছে তেওঁৰ যেটো স্পৰ্টছ আছিল এটো শ্বুটিংয়ে হয় তেওঁৰ ইভেন্টটো আছিল মেন্স 50 মিটাৰ 3 পজিশনছ তেওঁ ব্ৰঞ্জ মেডেল লাভ কৰিছে আৰু এই ইভেন্ট যেটো হয় পাৰ্টিকুলাৰ ইভেন্ট মেন্স 50 মিটাৰ 3 পজিশন এই ইভেন্টটো ইণ্ডিয়াৰ পৰা কোনো মেডেল লাভ কৰা নাছিলে অলিম্পিকত প্ৰথমবাৰৰ বাবে এই ইভেন্টত অলিম্পিকত মেডেল লাভ কৰিছে তেওঁ হৈছে স্বপ্নিল কুশলে ইয়াৰ পিছত আহো আমি ইণ্ডিয়ান হকি টিমে এবাৰ ব্ৰঞ্জ মেডেল পালে মেন্স হকি টিমটোৱে হকি টিমে স্পেইনত হৰুৱাই এই ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে 2-1 গলত হৰালে হকি টিমৰ কেপ্টেইন হৈছে হৰমনপ্ৰীত সিং আৰু গোলকিপাৰ পিয়াৰ শ্ৰীজেশ তেওঁ এইবাৰ এই পেৰিছ অলিম্পিকৰ পাছতে তেওঁ ইণ্ডিয়া হকি টিমৰ পৰা ৰিটায়াৰমেন্ট ললে তো সেই কাৰণে এক্সামৰ কাৰণে এই তেখেতৰ নামটো ইম্পৰ্টেন্ট হৈ পৰে ইণ্ডিয়ান গোলকিপাৰ হকি টিমৰ গোলকিপাৰজনৰ নাম পিয়াৰ শ্ৰীজেশ হকিত প্ৰথম স্থান গোল পালে নেদাৰল্যান্ডে আৰু সিলভাৰ পালে জাৰ্মানীয়ে তাৰ পিছত আহো আমি নীৰজ চোপ্ৰা তেখেতে ইণ্ডিয়াৰ হৈ একমাত্ৰ সিলভাৰ মেডেল লাভ কৰিছে তেওঁৰ ইভেন্টটো হৈছে মেন্স জেভলিন থ্ৰ তেওঁ 89.45 মিটাৰ থ্ৰ কৰিছিল এই ইভেন্টটোত আৰু আমি চাইলো প্ৰথম লাভ কৰিছে পাকিস্তানৰ আৰশাদ নদীম তেখেতৰ থ্ৰ আছিল 92.97 মিটাৰ নিউজত খুবে আহি আছিল এটাৰ বিষয়ে ইণ্ডিয়া পাকিস্তানৰ কম্পিটিশন হলে বা ক্ৰিকেট মেচ হলে এনেও নিউজত আহিয়ে থাকে তো সেই হিচাপে এই ইভেন্টটো বহুত ইম্পৰ্টেন্ট হৈ যায় ফাৰ্ষ্ট জনৰ নামো চাই লব আৰশাদ নদীম আৰু পাকিস্তানৰ একমাত্ৰ গোল আৰু একমাত্ৰ মেডেল তেৱে পাইছে পাকিস্তানে টোটাল এটাই মেডেল পাইছে আৰু তেখেতে পাইছে আৰশাদ নদীম তেওঁ 92.97 মিটাৰ থ্ৰ কৰি ফাৰ্ষ্ট মেডেল মানে গোল্ড মেডেল পাইছে জেভলিন থ্ৰত থাৰ্ড যেটো ব্ৰঞ্জ মেডেল আনিলে তেওঁ হৈছে এণ্ডাৰসন পিটাৰ্ছ তেওঁ গ্ৰেনেডা কান্ট্ৰিৰ পৰা হয় তেখেতৰ থ্ৰটো আছিল 88.54 মিটাৰ 6 নম্বৰ মেডেলটো হৈছে ব্ৰঞ্জ আমান সেৰাৱতৰ তেওঁৰ ৰেসলিংৰ পৰা হয় আৰু ইভেন্টটো আছিল মেন্স ফ্ৰী ষ্টাইল 57 কেজি তেওঁ এবাৰ ৰেকৰ্ড কৰিলে youngest Olympic medal winner হয় তেওঁৰ এজ হৈছে 21 years 24 days ইয়াৰ আগতে এই ৰেকৰ্ডটো পিভি সিন্ধুৰ আছিল পিভি সিন্ধুৱে 22 বছৰ বয়সত অলিম্পিক মেডেল আনিছিলে এবাৰ হেই ৰেকৰ্ডটো ভাঙি আমান সেৰাৱতে তেওঁ 21 বছৰ 24 দিন হৈছিল বয়স আৰু ইণ্ডিয়াৰ কাৰণে তেওঁ youngest Olympic medal winner হৈ গল তেওঁ ডিফিট কৰিলে পৰ্টোৰিকৰ ডেৰিয়ান ক্ৰুজ তেখেতক ডিফিট কৰিলে নেক্সট আমি আহো অলিম্পিক কমিটিয়ে দিয়া হাইয়েষ্ট অনাৰ এই হাইয়েষ্ট অনাৰটো অলিম্পিক ইন্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে দিয়ে যেটো কোৱা হয়
অলিম্পিক অৰ্ডাৰ এৱাৰ্ড এই এৱাৰ্ডটো লাভ কৰিছে অভিনৱ বিন্দ্ৰা তেওঁ ইণ্ডিয়াৰ কাৰণে ইণ্ডিভিজুৱেল অলিম্পিক গ'ল্ড মেডেলিষ্ট হয় ইণ্ডিয়াৰ তেওঁ 2008 চনৰ বেইজিঙত যি চাইনাৰ বেইজিঙত যি অলিম্পিক গেম হৈছিলে তাত 10 মিটাৰ মেন 10 মিটাৰ এয়াৰ ৰাইফল ইভেন্টত ইণ্ডিয়াৰ কাৰণে গোল্ড মেডেল আনিছিলে তো এবাৰ পেৰিছ অলিম্পিকত তেখেতক ইন্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ দ্বাৰা অলিম্পিক অৰ্ডাৰ এৱাৰ্ডটো দিয়া হৈছে অভিনৱ বিন্দ্ৰা তেওঁ এই পেৰিছ অলিম্পিকত ইণ্ডিয়াৰ বাবে টৰ্চ বিয়াৰাৰো আছিলে এই ফটোত আপোনালোকে চাব নেক্সট আহো আমি সেফ ডে মিছন মানে হৈছে কি ইণ্ডিয়াৰ পৰা অলিম্পিক খেললৈ যিমানখিনি এথলেটিক গৈছিলে তেওঁলোকৰ গোটেই টিমটোৰ যিজন লিডাৰ থাকে সেই লিডাৰজনক সেফ ডে মিছন বুলি কোৱা হয় এইবাৰ পেৰিছ অলিম্পিকত ইণ্ডিয়াৰ পৰা সেফ ডে মিছন হিচাপে গৈছিলে গগন নাৰাং এই গোটেই টিমটোৰ সকলোতকৈ ওল্ডেষ্ট প্লেয়াৰজন হৈছে ৰোহান বোপান্না তেখেতৰ বয়স 44 ইয়াৰ্ছ আৰু ইয়ংগেষ্ট প্লেয়াৰ হৈছে ফটোত আপোনালোকে চাব 14 ইয়াৰ্ছ হৈছে তেওঁ অনলি ধিনিন্ধি দেশিংগু তেওঁ সুইমিং স্পৰ্টছৰ হয় নেক্সট আমি আহো ভিনেছ ফোগাট তেখেতৰ বিষয়ে তেওঁ ডিসকুৱালিফাই কৰি দিয়া হৈছিলে তেওঁ যেটো weight 50 কেজি women 50 কেজি wrestling তাৰ এই ইভেন্টত পাৰ্টিসিপেট কৰিছিলে তেওঁ 100 গ্ৰামছ বেছি হোৱা কাৰণে তেওঁক সেই গেমৰ পৰা ফাইনেল খেলিব দিয়া নহল আৰু ডিসকুৱালিফাই কৰি দিয়া হল এটো এটা বহুত দুখৰ খবৰ হৈ পৰিছিলে আৰু তেখেতে এই ডিসকুৱালিফাই হোৱাৰ কাৰণে তেওঁ এবাৰ ৰিটায়াৰমেন্ট ললে wrestlingৰ পৰা আৰু ডিসকুৱালিফাই হোৱাৰ কাৰণে তেওঁ সিলভাৰ মেডেলো নিদিলে তেওঁ সেমিফাইনেলত জয় হৈছিলে কিন্তু যেহেতু ডিসকুৱালিফাই হৈ গল হেকানে তেওঁ সেই মেডেলো দিয়া নহল নেক্সট আমি আহো ক্লোজিং সেৰেমনিলে ক্লোজিং সেৰেমনি এই ষ্টেডিয়ামত হৈছিলে ষ্টেডিয়ামটোৰ নাম হৈছে ষ্টেড ডি ফ্ৰান্স আৰু ক্লোজিং সেৰেমনিত ইণ্ডিয়াৰ ফ্লেগ বিয়াৰ আছিলে পিয়াৰ শ্ৰীজেছ আমি অলপতে চালো তেওঁ হৈছে ইণ্ডিয়ান হকি টিমৰ গোলকিপাৰ তেওঁ এবাৰ ৰিটায়াৰমেন্ট লৈছে আৰু মানৱ আকাৰ তেখেতে প্ৰথম মেডেলটো আনিছিলে পেৰিছ অলিম্পিকত প্ৰথম মেডেল তেখেতৰ আহিছিলে এওঁলোক দুজন ক্লোজিং সেৰেমনিত ফ্লেগ বিয়াৰ আছিলে তো এয়া আছিলে পেৰিছ অলিম্পিক আৰু ইণ্ডিয়াৰ যিখিনি মেডেল পালে তেওঁলোকৰ বিষয়ে আমি চালো থ্যাংক ইউ